তেওঁৰ নামটো পলাশ লোচন চেতিয়া বেডবাৰীত উঠিছিলে আমাৰ ঘৰৰ তেওঁ মানে তেওঁ ড্ৰাগ এডিক্ট হৈছিলে মানে মোৰ দাদা হয় নিজৰ দাদা তেওঁ মানে ড্ৰাগ এডিক্ট আছিলে সেইকাৰণে মানে ৰিহেব চেণ্টাৰত ভৰ্তি কৰা হৈছিলে তেওঁ আমি সুধি আছিলোঁ খবৰ লৈ আছিলোঁ তেওঁলোকে অকল ভাল হৈ আছে কৈ আছিলে ঠিকে আছে কৈছিলে কিন্তু তেওঁলোকে আমাক খবৰ নিদিলে যে তেওঁ আজি 20 দিনমান হৈছে আপোনাৰ খবৰ নিলে ভাল হৈছে কৈছে আৰু মেইন মানুহজনো নাই মেইন মানুহজন আছে ৰিহেব চেণ্টাৰ যিজন মালিক সেইজন আছে গুৱাহাটীত তেওঁলোকে খবৰ নিদিলে আমাক অকল ভাল হৈছে কৈ আছে আজি অকল কৈছে যে মানুহজন অকল আনকনচিয়াছ হৈ পৰি গ'ল বুলি কৈছে তাৰপৰা আমি ইয়ালৈ মাতিছে আমাক বোলে বেহুচ হৈ গ'ল বোলে চেঞ্জ অহাই নাই বোলে তাৰ অলপ পাছত আমাৰ মানে গাঁৱলৈ ফোন কৰিছে বোলে তেওঁ ঢুকালে বুলি কৈছে কিমান সময়ত তেওঁ গাঁৱলৈ ফোন কৰিছে ধৰক আপোনাৰ 9:30 ভিতৰতে ফোন কৰিছে 9:30 ভিতৰত ৰাতিও এতিয়া কি কৈছে তেওঁলোকে এতিয়া বেলেগ একো কৰা নাই তেওঁলোকে অকল মানে আমি সুধোতে তেওঁলোকেতো কৈছে যে আমি গা ভাল হ'ব আমুক তামুক এনেকৈ কৈছে মই আপাৰ আছাম ড্ৰাগ ৰিহেবিলিটেশ্যন চেণ্টাৰ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় মোৰ নাম আফতাব খান মানে আমি আজি কেইদিনমানৰ পৰা অকণমান কেইজনমান আমাৰ মানে ভিক্টিম এই চেণ্টাৰ অভাৰকাম ফাউণ্ডেশ্যনৰ পৰা দুই এটা মানে আমি অভিযোগ পাই আছিলোঁ যে তেখেতলোকৰ প্ৰথম কথা ডক্টৰৰ যিটো আমাৰ এটা মানে চেকআপ কৰাব লাগে উইদিন 72 আৱাৰ্ছ হোল বডি চেকআপ কৰাব লাগে আৰু উইদিন 24 আৱাৰ্ছত এটা ইমাৰ্জেঞ্চি এটা মানে ফাৰ্ষ্ট এড এটা কৰাব লাগে পেচেণ্ট এটাক যেতিয়া মানে আমি ৰেস্কিউ কৰোঁ তো তেতিয়া সেইবিলাক বস্তু তেওঁলোকৰ প্ৰপাৰ হোৱা নাছিলে যদিও হৈছিলে বহুত এটা মানে কনচিষ্টেঞ্চি নাছিলে কেতিয়াবা ক'ৰবাত ডক্টৰ আহে কেতিয়াবা নাহে তো এইখিনি বস্তু লৈ কিছুমান অভিযোগ আছিলে যাৰ নেকি আমি তেওঁলোকক অৱগত কৰিছিলোঁ যে আপোনালোকে এই বস্তুখিনি ঠিক কৰক তো সেইখিনি বস্তু তেওঁলোকৰ অলপ কমি আছিলে যাৰ বাবে ধৰি লওক এই পেচেণ্টজনো যিজন এতিয়া আমি যেনেকৈ মই খবৰ পাই মেলি আহিলোঁ আহোঁতে গম পাইছোঁ যে পেচেণ্টজন 20 দিন হৈছে তো এতিয়া এই পেচেণ্টজনক তেনেকৈ প্ৰপাৰলি তেওঁলোকে মানে ডক্টৰৰ যিখিনি আমি ফাৰ্ষ্ট 20 দিনত যিখিনি তেওঁলোকক আমি মানে কেয়াৰ ল'ব লাগে সেই কেয়াৰখিনি মোৰ সম্ভৱ অলপ তেওঁলোকৰ মানে গাফিলতি হৈছে আৰু তেওঁলোকৰ এতিয়া বৰ্তমান ৰিহেবখনত আমাৰ ছ'চিয়েল জাষ্টিচ এম্পাৱাৰমেণ্ট মিনিষ্ট্ৰীয়ে আগষ্টৰ 1 তাৰিখে এটা নটিফিকেশ্যন দিছিলে যে প্ৰত্যেক এখন ৰিহেবত 25টা পেচেণ্টৰ ওপৰত 17টা আপোনাৰ হিউমেন ৰিচোৰ্চ লাগিব আপোনাৰ মানে ৱাৰ্ড বয় পৰা ইত্যাদি কৰি নাৰ্ছ ডক্টৰ এইখিনি বস্তু লাগিব বুলি কৈছিলে আৰু এতিয়া আপোনালোকে নিজে দেখা পাইছে যে তেওঁলোকৰ মানে ভলেণ্টিয়াৰ ছাৰ্ভিচ যি আমাৰ প্ৰভাইড কৰে তেওঁলোক তেনেকুৱা 4জন ল'ৰাই লৈ আহিছে তো তেওঁলোকৰ মানে ধৰি লওক ৱাৰ্ড বয় বা সিকিউৰিটি গাৰ্ড এইখিনি বস্তু তেওঁলোকৰ তাতে দেখা নাপালোঁ বাৰু পলাশ চেতিয়া ঘৰ বেডবাৰী কেতিয়া তাত ভৰ্তি কৰোৱা হৈছে আজি 20 দিনমান হ'ল তাৰপৰা কি হ'ল আজি ঘপকৈ মানে চেঞ্চলেছ হৈ গ'ল তেওঁ মানে 5:30 6টামান বজাত চেঞ্চলেছ হৈ গ'ল তাৰপৰা আমি ইয়ালৈ লৈ আহিলোঁ ময়ো পেচেণ্টে সোমাই থকা কিন্তু মই আজি বাহিৰলৈ ওলাই আহিছোঁ কি হ'ল ঘটনাটো কওকচোন ঘটনাটো মানে তেওঁ পটককৈ চেঞ্চলেছ হৈ গ'ল ক'ব নোৱাৰালিখীয়া হৈ গ'ল আমি মানে ওপৰত আছে সেইখন সেই চেণ্টাৰখন ওপৰৰ পৰা 3 মহলৰ ওপৰত আছে ওপৰৰ পৰা এনেকৈ লৈ আহি আমি গাড়ীত উঠাই লৈ আহিলোঁ ইয়াত নাই বুলি কৈছে নামটো কি ৰিহেব চেণ্টাৰটো অভাৰকম ফাউণ্ডেশ্যন কোন ঠাইত আছে গৰিসাগৰ গৰিহাটলৰ ওপৰত কোনে চলাইছিলে নাম আপোনাৰ দীপাংকৰ সন্দিকৈ আৰু অংশুমান গগৈ কিমান আছে এতিয়া তাত টোটেল আমাৰ পেচেণ্ট আছে 17-18টামান হ'ব মোৰ হেৰি কিমান সময় ঘটনা আজি আপুনি 5:30 6টা মানে চেঞ্চলেছ হৈ যোৱা তাত কিয় ভৰ্তি কৰোৱা
তাত মানে ঘৰৰ পৰা নিচা ড্ৰাগ এডিক্ট আছিলে সি ড্ৰাগ এডিক্ট তাৰপৰা আজি মানে ঘপকে চেঞ্চলেছ পৰি গ'ল তেওঁ মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।